ধ্বংসৰ গৰাহত এখন গাঁও হয়তো যিকোনো মুহূৰ্ততে শেষ হৈ যাব পাৰে এখন গাঁও যিখন গাঁৱৰ নাম চাথাইবাৰী লক্ষীপুৰ ৰেঞ্জৰ অধীনত এই গাঁওখন কিয় ক্ৰমান্বয়ে নিশেষ হৈ যাব পাৰে প্ৰথমতে মোৰ সহযোগী মিন্টু বৰাই কিছু দৃশ্যাংশ দেখুৱাব এনে এটি কালৰূপ ধাৰণ কৰিছে এই নদীখনে কিয়নো এই নদীখনে যিকোনো মুহূৰ্ততে খহাই হয়তো শেষ কৰিব পাৰে এখন গাঁও যাৰ বাবে ক্ৰমাৎ এক প্ৰকাৰে নিৰ্ধাৰণ হৈছে গাঁওবাসীৰ কিছু দৃশ্যাংশ আমি সমান্তৰালকৈ দেখুৱাইছোঁ দৃশ্যাংশই সকলো স্পষ্ট কৰিব আৰু ইয়াতে একাংশই অবৈধভাৱে বালিমহল স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে ৰেঞ্জাৰ গৰাকীলৈ অভিযোগ উত্থাপন হৈছে বন বিষয়া গৰাকীলৈ প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত চলিছে এনেবোৰ অবৈধ কাৰুকাৰ্য কিয় একাংশ লোকৰ জীৱনৰ নিৰাপত্তা ক্ৰমান্বয়ে নোহোৱা হৈছে সঁচাকৈ এই গাঁওবাসী নিশেষ হৈ যাব নেকি এইখন নদীৰ বুকুত এই পথটোৰে অহা যোৱা কৰে ছাত্ৰ ছাত্ৰী এই পথটোৰে অহা যোৱা কৰে ৰোগী এই পথটোৰে যাতায়াত কৰে বছৰ বছৰ ধৰি গাঁওবাসীয়ে আজি গাঁওবাসী বিপদাপন্ন আজি গাঁওবাসী শংকিত কিয়নো গাঁওবাসী কলৈ যাব গাঁওবাসীৰ হাতত সেই সিদ্ধান্ত কেৱল সংবাদ মাধ্যম যাৰ বাবে এনি ভাৰতক আমন্ত্ৰণ কৰিছিল এই স্থানলৈ আৰু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাম প্ৰকৃততে ইয়াৰ এখন নগ্ন ছবি ইয়াৰ যিগৰাকী বন বিষয়া আছে ইয়াৰ যিগৰাকী ৰেঞ্জাৰ আছে ইয়াৰ যি একাংশ দস্যু আছে যিসকলে অবৈধভাৱে এই খনন কাৰ্য কৰিছে আৰু গাঁওবাসীক এক প্ৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিছে একাংশ গাঁওবাসী আছে আপোনাৰ কাষলৈ আহিছোঁ এই নদীখন কিমান ডাঙৰ আছিল আগত সৰু আছিল এলা নদীতে বালা তুলতে তুলতে মানে ডাঙৰ কৰি ফেলাইছে এটা যে কিছে মিচিং বসায় পাঁচটা ছয়টা মিচিং আছে ছয়টা মিচিং আছে একজনের নাম হয়েছে মফিজুল তাই বালা বোলে মহল ঢাকি নিছে কৈছে কোৱাৰ পিছত তাই কৈছে যে মই মহল ঢাকি নিছোঁ নিয়ে তাই 10,000 করে টেহা নিয়ে একদম মিচিং বহু গোটা বসাই দিছে মফিজুল আমার কথা নামানে সেই কারণত মফিজুলে টেহাটা লৈছে মানুষের পরত 10,000 করি নোৱাৰ পিছত তাৰমানে বালা তুলিব দিছে আমি যদি ক'ৰবাত যাওঁ আমাক যাতা ভাষা কয় আৰু মোক মাৰিবও আসে মই সেই কাৰণত বাধ্য হৈছোঁ ওই জন্য মোক বিচাৰটো লাগে মোৰ গাড়ী এইভাই বালাৰ সামনেতে মোৰ বালা যিখন তুলে সেইখনৰ সামনেতে মোৰ বাহৰটা হ্যাঁ আমার ওইভাবে মাটি খসিছে কি কম আমার ওই নদী ছোট জন বড় হওয়ার কারণ না থাকে জন এইটাই বিচার আমার নাগে এই সকলৰ বিননি বুলি ক'লেও ভুল কোৱা নহ'ব আমি এটা কথা উপলব্ধি কৰিছোঁ কিয়নো এই স্থানলৈ সংবাদ মাধ্যম খতৰা নাহে সংবাদ মাধ্যমৰ সন্মুখত কথা কৰে বা কম যি কি নহওক প্ৰত্যেকে কিন্তু সমস্যা লৈ আহিছে আপোনালোকৰ সমস্যা আছে আমার এই যে বালা তুলতে তুলতে নদীটা ডাঙর করে ফেলাইছে আমার ইফালে ঢল আসলে পানি উছলি ঘরত যায় আমি বাচ্চা কাচ্চা নিয়ে থাকিব না পারে এবে কি বিচারে নদীখনতে বাসা হ্যাঁ হ্যাঁ বান্দা লাগে ঝিঞ্জিরাম নদী বালা তুলতে ঘাগুয়া নদী এটা আছিল না বালা তুলতে ডাঙৰ কৰি ফেলাইছে আমাৰ এই যে কাঁচা টাচাৰ ভাঙি গৈছে ঘৰ বাৰী সবগুলো একদম আপোনালোকে কিমান বছৰ পৰা বাস কৰিছে তাও হবে 20 বছৰ নাহান হবে যেতিয়া আপোনালোকে দেখিছিলে প্ৰায় 20-35 বছৰ হবে বোলে 35 বছৰ হয় আনুমানিক এটা আমি কৈছোঁ কিন্তু তেতিয়া পৰা নদীখন এনেকুৱা আছিল আছিল নদী দ্বাৰা আছিল ছোট দ্বাৰা আছিল ছোট দ্বাৰা আছিল এইটোকে আমি আন একাংশ আছে বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ এগৰাকী সচেতন মহিলা আছে আমি আপোনাৰ কাষলৈ আহিছোঁ এই যি অবৈধ খনন এই যে আপোনালোকে শংকাত ভুগিছে ইয়াৰ উপায় কি ভাবে ইয়াৰ ওপৰত মানে আমাৰ এটা কি বালু সিন্ডিকেট যেটো আছে বালু তোলাটো মেন বন্ধ কৰিব লাগে আৰু আমাৰ মুঠতে আপোনালোকে চালে আমাৰ ৰাস্তাখন কিমান অসুবিধা এজন বেমাৰী হলে প্ৰেগনেন্সি ৰোগী হলে আমি যাব নোৱাৰো হস্পিটেললৈ ল'ব নোৱাৰো যদি কোনোবাই মৰে মৃত্যু হয় তথাপিও আমাক লৈ যাওঁতে কবৰস্থানত লৈ যায় বহুত অসুবিধা আৰু এবাৰ যদি ধাৰাসাৰ বৰষুণ হয় এদিন বা 2 দিন কিন্তু আমি ঘৰত থাকিব নোৱাৰো আমাৰ ঘৰখনত ইমানে পানীৰে উপচি পৰে যে আমি বাহিৰলৈ ওলাওতে আমাৰ বহুত কষ্ট হয় গতিকে আমাৰ চৰকাৰলৈ এটাই আহ্বান অতি শীঘ্ৰে বালু তোলাটো বন্ধ কৰিব লাগে আৰু আমাৰ ৰাস্তাৰ কামটো অতি শীঘ্ৰে কৰিব লাগে মাটিটো কমানে খৈছে বহুত খৈছে আগতে আমাৰ এই নদীখন মানে জপিয়া হিপাৰত যাব পাৰিছিল কিন্তু এতিয়া নোৱাৰো এতিয়া যাবলৈ হলে ব্ৰিজৰ দৰকাৰ এটা মানে নাৱৰ দৰকাৰ বহুত অসুবিধা আমি মিন্টু বৰাক মই অনুৰোধ কৰিছোঁ দৃশ্যাংশ দেখুৱাবলৈ আমি সমান্তৰালকৈ আপোনাৰ সৈতে আন কিছু কথাও পাতিম এই যে পথ আছিলে গড়কাপ্নি বিভাগত পৰে নেকি
অঁ পৰে কিন্তু কিন্তু কোনো আমি কি পোৱা নাই হেৰি পোৱা নাই এইখন মাটি মানে চৰকাৰে পেলাইছে কিন্তু যিখিনি পেলাব কথা আছিল সেইখিনি পেলাব নাই ইয়াত খালি থুলমূলকৈ দেখুৱাইছে এইটো জাষ্ট মানে দেখুৱাব লাগে সেইটো দেখুৱাইছে বহুত বহুত ইয়াত 100% 99% ইয়াৰ ল'ৰা ছোৱালী বহুত অসুবিধা স্কুলত ল'ৰা ছোৱালী পঠাওঁতে আমাৰ তামাম টেনশ্যন হয় সকলো সময়তে টেনশ্যন হৈ থাকে এজন বাচ্চা আমাৰ সৰু ল'ৰা আছে প্ৰাইভেটত যায় যদি আমি বিদ্যালয়লৈ লৈ যাওঁ 12টা পৰ্যন্ত আমাৰ টেনশ্যন আমাৰ মূৰত থাকি যায় কেতিয়া আহিব কেনেকৈ আহিব ক'ত বা যায় কেনেকৈ বা আহে বহুত শেষৰটো প্ৰশ্ন চৰকাৰখনে যথেষ্ট ভূমিকা লৈছে সিন্ডিকেটৰ বিৰুদ্ধে হওক অবৈধ খননৰ কাৰণে হওক চৰকাৰে যথেষ্ট ভূমিকা লৈছে ইয়াত লৈছে নে নাই লৈছিল মানে সিমান লোৱা নাই মানে যিখিনি লোৱা কথা সিমান লোৱা নাই কিন্তু আমাৰ বালু তোলাটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে চৰকাৰক এইটো আহ্বান আৰু ৰাস্তা কামটো কৰিব লাগে বালুৰ ক্ষেত্ৰত আমাৰ যাৰ লগত হেৰি ৰেঞ্জাৰ আৰু বন বিষয়াৰ জড়িত আছে তেওঁলোককো অতি শীঘ্ৰে মানে হেৰি কৰিব লাগিব ব্যৱস্থা কৰিব লাগে নিশ্চয়কৈ আমি প্ৰথমতেই কৈছিলোঁ যে সংবাদ মাধ্যমৰ সন্মুখত এইসকল লোকৰ কথা কোৱাৰ অভিজ্ঞতা নাই যাৰ বাবে কিছু কথা কৈছে ক'ব খুজিও বহু কথা ৰৈ গৈছে এখেতসকলৰ এটাই দাবী জীৱনটো অন্তত বচাই ৰাখিব পৰাৰ সুবিধা কৰি দিয়ক চৰকাৰ প্ৰশাসনে পুনৰ কৈছোঁ এইসকলৰ এটাই সমল সংবাদ মাধ্যমৰ সন্মুখত কেৱল অনুৰোধ কৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অসমৰ যিখন শাসনাধিষ্ঠ চৰকাৰ কেন্দ্ৰীয় চৰকাৰখনক কেৱল মাত্ৰ অনুৰোধ কৰিব পাৰে কিয়নো এইসকলৰ শক্তি নাই সেইসকল মাফিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পুনৰ কৈছোঁ এইসকলৰ সেই সামৰ্থ্য নাই যে মাফিয়াসকল বনদস্যুসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব কেৱল মাত্ৰ এটাই অনুৰোধ তেখেতসকলকো জীয়াই থকাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰক